ঘি অলপ দি দিছোঁ চাওকচোন। এই ঘিকণ দিলে গ্ৰেভিটো আৰু মজা হয়, খাবলৈ বহুত হয় হ'ব। গুড ইভিনিং সকলোকে। আজি মই পনীৰৰ চব্জি বনাওঁ, তাকে পনীৰৰ ৰেচিপি মোৰ হিচাপত কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাইছোঁ। মোৰ কিবা এটা ভাল বস্তু ভিডিঅ'টো খালে সম্পূৰ্ণকৈ চাব, ভিডিঅ' বনাই ভিডিঅ' বনাব মন যায় আৰু ভাল লাগে খালোঁ দেখুৱাইছোঁ বুলি নহয়, মানে এনেই দেখুৱাওঁ আৰু যিহেতু আমি কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, কিবা এটা ভিডিঅ'টো দিবই লাগিব, দিনত এটা দি চালে দিব লাগিব, এনেকৈ আৰু ভিডিঅ' বনাই পেলাই দি থাকোঁ। মই এতিয়া পনীৰ ফ্ৰাই কৰি আছোঁ। আকৌ পিঁয়াজ দিয়াটো দিবলৈ পাহৰিলোঁ, মানে ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। এতিয়া দিম মই আদা নহৰু পেষ্ট ধুনীয়াকৈ পটত পিচি লৈছিলোঁ আদা নহৰু। কি কৰিব, কেমেৰা ধৰা মানুহ নহ'লে বৰ দিগদাৰ। অলপমান জ্বলি গ'ল, একো নাই। এতিয়া দি আছোঁ মই হালধি। দেখিছেনে কালাৰ কি ধুনীয়া আহিছে। আলু আৰু গ্ৰীণ মটৰ এনেকৈ ধুনীয়াকৈ বইল কৰি পেলাই থৈছোঁ। বইল কৰিলে অলপ ভাল লাগে, আলু বইল কৰি এনেকৈ পিটিকি থৈছোঁ আৰু গ্ৰীণ মটৰ ফ্ৰাই কৰি খাই কালাৰটো বৰ ধুনীয়া হৈছে চব্জিত। মই আকৌ পনীৰৰ পানী কেতিয়াও পেলাই নিদিওঁ, পনীৰৰ পানী যে এনেকৈ দি দিওঁ চব্জিতে, খুব ভাল লাগে। পনীৰৰ পানী মেইন হয়। ফাইনেলি মোৰ পনীৰ চব্জিটো বনিবলৈ হৈছে আৰু এতিয়া মই এড কৰি আছোঁ মছলাটো মেইন। আমি আকৌ ঘৰৰ জিৰাহে খাওঁ দেই, মিক্সাৰত পিচি পেলাই ঘৰত অকল জিৰাকে এড কৰোঁ, জিৰাই খাওঁ। ধুনীয়াকৈ গ্ৰেভি কৰি পেলাই খাম বুলি ভাবিছোঁ, মানুহ কম যিহেতু। ধুনীয়াকৈ মই ফ্ৰাই কৰি থোৱা পনীৰখিনি এড কৰি দিছোঁ। কেনেকুৱা হৈছে বাৰু মোৰ ৰেচিপিটো ক'বচোন, কমেণ্ট কৰি জনাব আপোনালোকে। নজনাকৈ এখন হাতে মোবাইল ধৰি এনেকৈ দিছোঁ আৰু পনীৰত একেবাৰে ইম্পৰ্টেণ্ট বস্তুটো হৈছে ধনিয়া অবিহনে পনীৰ চব্জি কেতিয়াও সম্পূৰ্ণ নহয়, মোৰ মতে মই ভাবোঁ। সেইকাৰণে মই পৰাপক্ষত মই ঠাণ্ডা দিনতহে পনীৰ খাই ভাল লাগে। ধুনীয়াকৈ বিলাহী হওক ধনিয়া পনীৰ চব্জিত ধুনীয়াকৈ অলপ ঘি অলপ দি দিছোঁ চাওকচোন। এই ঘিকণ দিলে গ্ৰেভিটো আৰু মজা হয়, খাবলৈ বহুত হয় সোৱাদ হয়। খাব পাৰে সেয়া অলপ ঘি দি দিছোঁ, মানে বৰ দিগদাৰ এখন হাতে মোবাইল ধৰি। ফাইনেলি বনি গ'ল মোৰ পনীৰ চব্জি। আপোনালোকৰ মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি এবাৰ জনাবচোন। নজনাকৈ বনাইছোঁ আৰু এনেকৈ খাম। দাইল বনাইছোঁ গ্ৰেভি দি। মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।